নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছো আছাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোনসকল ছাত্ৰ-ছাত্ৰী এবাৰ 2025 বৰ্ষত হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সাম দিছা তোমালোকৰ মাজলৈ আজি এইটো ভিডিঅ' লৈ আহিছোঁ। তোমালোকৰ যেহেতু এক্সামখন বাতিল কৰা হৈছিলে সকলোৱে গম পাইছা, দুই এটা এক্সাম তোমালোকৰ হৈছিলে, কিন্তু মাজতে পেপাৰ লিক হোৱাৰ কাৰণে তোমালোকৰ এক্সামসমূহ স্থগিত কৰা হ'ল, অৰ্থাৎ কেনচেলো কৰি দিয়া হ'ল, বাতিল কৰি দিয়া হৈছে। একেবাৰে বাতিল কৰা নাই, কিন্তু তোমালোকৰ এক্সামসমূহ হ'ব, অনুষ্ঠিত হ'ব। কিন্তু কেতিয়া হ'ব, কিমান তাৰিখৰ পৰা তোমালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব, সকলোখিনি আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিছোঁ। আৰু তোমালোকে অলৰেডি মই দুটা ভিডিঅ' আপলোড কৰিছোঁ, ইম্পৰ্টেণ্ট তোমালোকে যদি নাই চোৱা তোমালোকে আমাৰ ডেছক্ৰিপশ্যনত চেক কৰিবা। আৰু নতুনকৈ আছাম ষ্টাডি ইনফোলৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ তোমালোকে পাই থাকিবা। তো এতিয়া আমি আৰম্ভ কৰিছোঁ, তো ব'লা লেটছ গো। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকে এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা, যেতিয়া তোমালোকৰ এক্সামসমূহ বাতিল কৰা হৈছিলে তেতিয়া অসমৰ শিক্ষা সংসদ আৰু অসমৰ যোনসকল যেনে ৰণোজ পেগুৰ এনেকুৱা ধৰণৰ মন্ত্ৰীসকলে এটা বৈঠকত বহিছিলে আৰু তেতিয়া সিদ্ধান্ত লৈছিলে তোমালোকৰ এক্সামসমূহ বহাগ বিহুৰ পাছত অনুষ্ঠিত কৰিম। যিহেতু বহাগ বিহুৰ আগত তোমালোকক অনুষ্ঠিত কৰিবলৈ হ'লে বহুতখিনি টাইম লাগিব শিক্ষা সংসদক। তোমালোকৰ যিহেতু এটা এক্সাম বাতিল কৰা নোহোৱা নাই, গোটেইখিনি এক্সামেই বাতিল কৰা হৈছে, প্ৰায়খিনি এক্সাম 4-5টা ছাবজেক্টৰ এক্সাম তোমালোকক বাতিল কৰা হৈছে। গতিকে আকৌ কুৱেশ্যন পেপাৰ কাটি লৈ অনুষ্ঠিত কৰাটো একেবাৰে অসম্ভৱ কথা বহাগ বিহুৰ এই 10 দিনৰ আগত। সেইকাৰণে তোমালোকৰ এক্সামসমূহ বহাগ বিহুৰ পাছত অনুষ্ঠিত কৰিম বুলি ক'লে। কিন্তু বহাগ বিহুৰ পাছত তোমালোকক কেতিয়া অনুষ্ঠিত কৰা হ'ব, তোমালোকে এটা কথা ভাবে গুৰুত্বপূৰ্ণভাৱে চাবা, বহাগ বিহু 14 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ হ'ব। যিহেতু তোমালোক ক'লেই অলৰেডি 1 এপ্ৰিলৰ পৰা বহাগ বিহুলৈকে তোমালোকৰ এক্সামসমূহ নহয়, বহাগ বিহুৰ পাছত হ'ব। তো বহাগ বিহু 14 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈকে হ'ব, সকলোৱে জানা, কেলেণ্ডাৰ চালে তোমালোকে গম পাবা। তাৰ পাছতে পঞ্চায়ত ইলেকশ্যন আহিলে। সিদিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যদি এক্সামসমূহ পতা হয় সোনকালে, তেনেহ'লে এক্সামৰ ধান্দাত যদি যায় তেনেহ'লে পঞ্চায়ত ইলেকশ্যন পতা নহ'ব। কিন্তু পঞ্চায়ত ইলেকশ্যন তোমালোকে আগৰ চনবিলাকত চালে দেখিবা, 2020 চনৰ বা তাৰ আগৰ 5 বছৰ তোমালোকে চালে দেখিবা সকলোখিনি পঞ্চায়ত ইলেকশ্যন এপ্ৰিলত হৈছিলে, এপ্ৰিলত। কিন্তু এপ্ৰিলৰ পাছত কেতিয়াবা যায় মে' প্ৰথম সপ্তাহত বা দ্বিতীয় সপ্তাহত প্ৰায় নাযায়, কিন্তু এপ্ৰিলতে প্ৰায় পঞ্চায়ত ইলেকশ্যন বা যিকোনো ইলেকশ্যনসমূহ হয়। তো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে তোমালোকক যদি আমি এই এক্সামসমূহৰ কাৰণে বেছি গুৰুত্ব দিওঁ তেনেহ'লে 2025 বৰ্ষত এইবাৰ পঞ্চায়ত ইলেকশ্যন পাতিব পৰা নাযাব। সেইকাৰণে তোমালোকৰ অতি সোনকালে এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব। বহাগ বিহু 20 এপ্ৰিলত খতম হ'ব, তাৰ পাছতে তোমালোকৰ লগত যি ইলেকশ্যনৰ তাৰিখ ঘোষণা হোৱাৰ পাছতে লগত তোমালোকৰ ৰুটিনসমূহ প্ৰকাশ কৰি দিয়া হ'ব। তো ৰুটিন প্ৰকাশ কৰাৰ লগে লগে লেটেষ্ট আপডেটো তোমালোকক ইয়াত দিমে বা আমাৰ হোৱাটছআপ চেনেলত দিমেই। তোমালোকে হোৱাটছআপ চেনেলত জইন হ'ব, ডেছক্ৰিপশ্যনতে লিংক আছে। তাৰপিছত তোমালোকে এটা কথা গুৰুত্বপূৰ্ণভাৱে চাবা, তোমালোকৰ যি হায়াৰ ছেকেণ্ডেৰী এই ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ যি ৰিজাল্টসমূহ তোমালোকে আগৰ চনবিলাকত দেখিলে গম পাবা। আগৰ চনবিলাকত জুনত যায়, তাৰপিছতে মে'ত যায়। গতিকে তোমালোকক বেছি দিনো তোমালোকক টাইম দিয়া নহ'ব। এক্সামটো সোনকালে, অতি সোনকালে তোমালোকে এক্সামটো লৈ ডাইৰেক্ট 20-30 দিনৰ ভিতৰতে তোমালোকৰ ৰিজাল্টসমূহ দিব। অৰ্থাৎ তোমালোকে এখন মাৰ্কশ্বিট দিব, মাৰ্কশ্বিটখনত তোমালোকৰ পৰ্টেলতে থাকিব, পৰ্টেলত আপলোড কৰি দিব, তোমালোকে মাৰ্কশ্বিটখন চাব লাগিব। কিন্তু কোনো এজন ষ্টুডেণ্ট এই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামত ফেইল নকৰা, তোমালোকক সকলোকে পাছ কৰাই দিয়া হ'ব। এইটো অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই কৈছে। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ কোনো এজন ছাত্ৰ ছাত্ৰীকে মানে ফেইল কৰিলে তেওঁক বোলে ফাৰ্ষ্ট ইয়েৰতে ৰখাই দিছোঁ, সেইটো নহয়, তেওঁক ছেকেণ্ড ইয়েৰলৈ উত্তীৰ্ণ কৰাই দিয়া হয়। গতিকে তোমালোকে অতি সোনকালে এইটো খবৰ পাবা। তোমালোকৰ যি ৰুটিন আহিছে ৰুটিনটো অতি সোনকালে পাবা। তোমালোকৰ এটা যি ডেমো দিলোঁ, তোমালোকৰ যি পঞ্চায়ত ইলেকশ্যন, সেই পঞ্চায়ত ইলেকশ্যনৰ ডেট ঘোষণা হোৱাৰ লগে লগে তোমালোকক এই হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ ফাইনেল এক্সামৰ ৰুটিন প্ৰকাশ কৰা হ'ব। আমাৰ ষ্টুডেণ্টছ, আছাম ষ্টাডি ইনফো নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট লেটেষ্ট আপডেটসমূহ পাই থাকিবা। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা বহুতো ষ্টুডেণ্ট জইন হৈছে, 6000+ ষ্টুডেণ্ট জইন হৈছে আমাৰ হোৱাটছআপ চেনেলত। তাত আমি লেটেষ্ট আপডেট তোমালোকক অতি সোনকালে দিবলৈ চেষ্টা কৰোঁ অন্যতকৈ। তো চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ হোৱাটছআপ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো আজিলৈ ভিডিঅ'টো মানে ধন্যবাদ, আগৰ ভিডিঅ'তে চাই ল'বা।